নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমকেম ৱাৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই 10ম শ্ৰেণীৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ হৈ যোৱা জেনেৰেল ছায়েন্সৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ 2023 যিমানবোৰ MCQ কুৱেশ্যন আহিছে সকলোবিলাক আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল আমাৰ যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। কিছুমান আমাক MCQ কুৱেশ্যন দি আছে, এইবোৰৰ আমাৰ কি শুদ্ধ উত্তৰটো বিচাৰিব লাগে। ঠিক আছে, তোমালোকে চোৱা, এটা আমাক বিক্ৰিয়া দিয়া আছে। বিক্ৰিয়াটো কি যে জিংক প্লাছ কপাৰ ছালফেট আমাৰ উৎপন্ন হৈছে কি জিংক ছালফেট আৰু তাৰ লগত কপাৰ উৎপন্ন হৈছে। এই বিক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ? এতিয়া তোমালোকে চোৱা, ইয়াত কপাৰ ছালফেটৰ পৰা জিংকে অধিক সক্ৰিয় ধাতু কপাৰক অপসাৰিত কৰিছে। এনেধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ? প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ। দ্বিতীয় কুৱেশ্যনটো হ'ল তলৰ কোনটো পদ্ধতিৰ দ্বাৰা ক্ষয়ীভৱন ৰোধ কৰিব নোৱাৰি? তাপীয় প্ৰক্ৰিয়াৰ দ্বাৰা কি ক্ষয়ীভৱন ৰোধ কৰিব নোৱাৰি। বাকী ৰং কৰা, দস্তালেপন, গ্ৰীজ সনা এই আটাইকেইটা পদ্ধতিৰ দ্বাৰা আমি কি কৰিব পাৰোঁ? ক্ষয়ীভৱন ৰোধ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনটো হ'ল যে ABCD দ্ৰব্যৰ pHৰ মান যথাক্ৰমে 1, 2, 3 আৰু 4 হ'লে ইহঁতৰ এচিডীয় তীব্ৰতাৰ ঊৰ্ধ্বক্ৰমটো হ'ল। ঠিক আছে, চাৰিটা দ্ৰব্য দিয়া আছে। দ্ৰব্য চাৰিটা হ'ল A, B, C আৰু D আৰু ইহঁতৰ pHৰ মান ক্ৰমে দিয়া আছে 1, 2, 3 আৰু 4। কৈছে যে এই দ্ৰব্যকেইটাৰ এচিডীয় ধৰ্ম তীব্ৰতাৰ ঊৰ্ধ্বক্ৰমটো হ'ল। তো তোমালোকে মনত ৰাখিবা, দ্ৰব্য এটাৰ pHৰ মান যিমানে কম হয় এচিডীয় ধৰ্ম সিমানে কি হয়? বাঢ়ি যায়। তো তোমালোকে মনত ৰাখিবা এইটো কথা মনত ৰাখিলে তোমাৰ এনচাৰটো হৈ যাব। তো তোমালোকে চোৱা, ডি দ্ৰব্যটোৰ আমাৰ কি pHৰ মান আটাইতকৈ বেছি, গতিকে ডি দ্ৰব্যটোৰ আমাৰ এচিডীয় ধৰ্ম আটাইতকৈ কম হ'ব। ঠিক আছে, তাৰপিছত চি দ্ৰব্যটোৰ pHৰ মান 3। ঠিক আছে, এনেদৰে যদি আমি চাওঁ তেনেহ'লে আমি চাম যে আমাৰ এনচাৰটো কোনটো আহিব যে ডি দ্ৰব্যৰ pHৰ মান আটাইতকৈ বেছি, সেইবাবে ইয়াৰ এচিডীয় ধৰ্ম তীব্ৰতা কি হ'ব? আটাইতকৈ কম হ'ব। গতিকে অপশ্যন চি হ'ব আমাৰ কি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি যে ব্ৰাইন হ'ল। ব্ৰাইন কি? তোমালোকে মনত ৰাখিবা যে ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্যক আমি কি বুলি কওঁ? ব্ৰাইন বুলি কওঁ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ফাইনেলতো আহিব পাৰে। ঠিক আছে, তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 5 যে উচ্চ উতলাংকৰ যৌগটো হ'ল। তো তোমালোকে কেনেকৈ গম পাবা কোনো এটা যৌগ উচ্চ উতলাংক হয়নে নহয়? তোমালোকে চাবা, যদি কোনো যৌগ ধাতৱীয় অক্সাইড হয়, ঠিক আছে, বিশেষকৈ আইনীয় যৌগ, সেইবোৰ কি হয়? উতলাংক বেছি হয়। ইয়াতে চোৱা তোমালোকে, কেলছিয়াম অক্সাইড এটা আইনীয় যৌগ, সেইবাবে ইয়াৰ উতলাংক কি হ'ব? আটাইতকৈ বেছি হ'ব। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো এটা উভধৰ্মী অক্সাইড? তো ইয়াত কি উভধৰ্মী অক্সাইড? এলুমিনিয়াম অক্সাইড কি এটা উভধৰ্মী অক্সাইড? Al2O3। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কি কৈছে আমাক? কুৱেশ্যন নম্বৰ 7 কৈছে আমাক যে ধাতুৰ সক্ৰিয়তাৰ অৰ্ধক্ৰম তলৰ কোনটো শুদ্ধ? তো এই বস্তুটো কুৱেশ্যনটো কৰিবলৈ হ'লে তোমালোকে মনত ৰাখিব লাগিব ধাতুৰ সক্ৰিয়তা শ্ৰেণী। মই তোমালোকক ধাতুৰ সক্ৰিয়তা শ্ৰেণীত ভিডিঅ' বনাই দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই, তোমালোকে লিংক দি দিম, ডেছক্ৰিপশ্যনত গৈ তোমালোকে ভিডিঅ'টো চাব পাৰা। ঠিক আছে, যে ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ পৰা এটা কুৱেশ্যন পৰীক্ষাত থাকিবই থাকিব। তোমাৰ ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো মনত ৰাখিবই লাগিব। তো যিহেতু কৈছে তলৰ সক্ৰিয়তাৰ অৰ্ধক্ৰম তলৰ কোনটো শুদ্ধ? কিছুমান ধাতু দি আছে, ধাতুবোৰৰ সক্ৰিয়তাৰ ক্ৰম এটা দি আছে, সেই ক্ষেত্ৰত কোনটো শুদ্ধ? তো ইয়াত আমাৰ কি অপশ্যন বি আমাৰ কি কাৰেক্ট। মেগনেছিয়ামৰ সক্ৰিয়তা আটাইতকৈ বেছি, তাৰপিছত এলুমিনিয়াম, তাৰপিছত জিংক, তাৰপিছত আইৰণ। নেক্সট আমাৰ হ'ল কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কি কৈছে? তলৰ কোনটো ধাতু কোমল নহয়? ঠিক আছে, তো কোমল ধাতু কোনটো নহয়? ফেৰাম। ফেৰাম আমাৰ কি? ফেৰাম মানে ইয়াত আইৰণৰ কথা বুজাইছে। আমি সকলোৱে জানো ল' কি হয়? ল' এবিধ কঠিন ধাতু হয়, ই কেতিয়াও কোমল হ'ব নোৱাৰে। বাদ বাকী লিথিয়াম, ছডিয়াম, পটাছিয়াম এই আটাইকেইটা কি আমাৰ কোমল ধাতু। একদম বাটাৰৰ নিচিনা ইহঁতক কাটিব পাৰি কটাৰীৰে বা চাকুৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো হাইড্ৰ'কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়? তোমালোকে মনত ৰাখিবা যোগাত্মক বিক্ৰিয়া কি? যে এটা অসংপৃক্ত হাইড্ৰ'কাৰ্বন অৰ্থাৎ এলকিন আৰু এলকাইনত হাইড্ৰজেন যোগ কৰিলে সংপৃক্ত হাইড্ৰ'কাৰ্বনলৈ ৰূপান্তৰিত হয়, তাক আমি কি বুলি কওঁ? যোগাত্মক বিক্ৰিয়া বুলি কওঁ। তোমালোকে মনত ৰাখিবা অকল এলকিন আৰু এলকাইনে যোগাত্মক বিক্ৰিয়া দেখাব, কিন্তু এলকেনে যোগাত্মক বিক্ৰিয়া নেদেখুৱায়। তো প্ৰথম অপশ্যনত এইটো আমাৰ এলকেন হয়, ই যোগাত্মক বিক্ৰিয়া নেদেখুৱাব। ঠিক আছে, দ্বিতীয় অপশ্যনত আমাৰ এইটো এলকিন হয়, ই যোগাত্মক বিক্ৰিয়া দেখাব। তৃতীয় অপশ্যনত এইটো এলকেন হয়, ঠিক আছে, প্ৰপেন হয়, এইটো যোগাত্মক বিক্ৰিয়া নেদেখুৱাব। আৰু ডি অপশ্যনটো কি আমাৰ বিউটেন হয়, এইটো এলকেন হয়, যোগাত্মক বিক্ৰিয়া নেদেখুৱায়। যিহেতু কুৱেশ্যনত কৈছে তলৰ কোনটো হাইড্ৰ'কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়, গতিকে অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10, হেক্সানেলত থকা কাৰ্যকৰী মূলক হ'ল। হেক্সানেলত কি কাৰ্যকৰী মূলক থাকে? তোমালোকে চোৱা, নামতে চোৱা, হেক্সানেল কৈছে। যদি কোনো নামত AL দেখা পোৱা তোমালোকে বুজিবা যে এইটো কি এলডিহাইড মূলক বুজাইছে। কি মূলক বুজায়? এইটো এলডিহাইড মূলক বুজায়।
নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 11 এটা যৌগ দিয়া আছে এই যৌগটো আমাৰ নাম লিখিব দিছে ঠিক আছে এই যৌগটোৰ নাম কি আমাৰ এই যৌগটো আমাৰ এলডিহাইড কাৰ্যকৰী মূলক আছে গতিকে এই যৌগটোৰ নাম হ'ব আমাৰ কি এলডিহাইড থকা যোনটো নাম হ'ব সেইটোৱে আমাৰ কাৰেক্ট হ'ব ঠিক আছে তো মিথানল নহ'ব মিথানল হ'লে OH হয় ঠিক আছে ইথানলো নহ'ব ইথানল থাকিলে আমাৰ OH হয় ঠিক আছে তো তোমাৰ এই যৌগটোৰ নাম হ'ব আমাৰ কি ইথানেলো নহ'ব কাৰণ ইথানল হ'লে ইথ হ'ব দুটা কাৰ্বন হ'ব কিন্তু কাৰ্বন ইয়াত এঠাই আছে গতিকে অপশ্যন চি আমাৰ কাৰেক্ট যৌগটোৰ নাম কি আমাৰ মিথানেল নেক্সট কোৱেশ্চন নম্বৰ 12 কি কৈছে তলৰ কোনটো যৌগ বিদ্যুতৰ অপৰিবাহী তোমালোকে মনত ৰাখিবা যিমান আইনীয় যৌগ আছে সকলোবোৰ বিদ্যুতৰ সুপৰিবাহী বা পৰিবাহী কেলছিয়াম অক্সাইড বিদ্যুতৰ পৰিবাহী হয় ঠিক আছে মেগনেছিয়াম অক্সাইড বিদ্যুতৰ পৰিবাহী হয় সোডিয়াম অক্সাইড বিদ্যুতৰ পৰিবাহী হয় কিন্তু আমাক অপশ্যনত কৈছে কোনটো যৌগ বিদ্যুতৰ অপৰিবাহী গতিকে অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট যে বিশুদ্ধ পানী কি হয় বিদ্যুতৰ অপৰিবাহী হয় নেক্সট কোৱেশ্চন নম্বৰ 13 যে তলৰ কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থাকে তোমালোকে চোৱা কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল যে 2,4 মানে প্ৰথম কক্ষত যিমানটা ইলেক্ট্ৰন থাকে দ্বিতীয় কক্ষত তাৰ দুগুণ থাকে প্ৰথম কক্ষত দুটা দ্বিতীয় কক্ষত কেইটা থাকে চাৰিটা তো আমাক অপশ্যনত কৈছে কোৱেশ্চনত কৈছে যে তলৰ কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থাকে তো অপশ্যন হ'ব আমাৰ কি কাৰ্বন ঠিক আছে নেক্সট কোৱেশ্চন হ'ল আমাৰ কোৱেশ্চন নম্বৰ 14 যে বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ কি হয় ওপৰৰ পৰা তললৈ যদি যাওঁ আমি বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ সদায় কি হয় বাঢ়ি যায় ঠিক আছে কিন্তু পৰ্যায় এটাত সদায় কি হয় কমি যায় নেক্সট কোৱেশ্চনটো কৈছে যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত সম্পাদিত হয় এইটো আমাৰ মাইটোকণ্ড্ৰিয়াত সংঘটিত হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 কি কৈছে যে এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয় তো এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয় আমি জানো আমাৰ খাদ্যত কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি সকলোবিলাক থাকে কিন্তু এমাইলেজে কি কৰে আমাৰ খাদ্যৰ যিটো শ্বেতসাৰ আছে সেই শ্বেতসাৰটো কি কৰে পাচন কৰাত সহায় কৰে নেক্সট হ'ল কোৱেশ্চনটো চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ একক বোলে চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ এককটো কি আমাৰ নেফ্ৰন ঠিক আছে এইটো আমাৰ কিডনিত থাকে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 কি কৈছে যে কোষ বিভাজন কৰা উদ্ভিদ হৰমনবিধ হ'ল তোমালোকে মনত ৰাখিবা কোষ বিভাজনক ইংলিছত আমি সাইটোকাইনেসিস বুলি কওঁ আৰু এই সাইটোকাইনেসিছত হেল্প কৰা আমাৰ উদ্ভিদ হৰমনবিধ হ'ল কি সাইটোকাইনিন সি দ্বাৰা সাইটোকাইনেসিস আৰু সি দ্বাৰা সাইটোকাইনিন তোমালোকে এনেদৰে মনত ৰাখিব পাৰা নেক্সট কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 কি কৈছে যে মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটো কি সেৰিব্ৰাম মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো তাৰপিছত কৈছে কোৱেশ্চন নম্বৰ 20 যে দুটা নিউৰনৰ মাজৰ ভাগটোক কোৱা হয় কি বুলি কোৱা হয় এটোক আমি সাইনেপছ বুলি কওঁ কি বুলি কওঁ সাইনেপছ বুলি কওঁ নেক্সট কোৱেশ্চন হ'ল আমাৰ কোৱেশ্চন নম্বৰ 21 কোৱেশ্চন নম্বৰ 21 কি কৈছে যে হৰমন ছোৱালীৰ কৈশোৰ কালত নিঃসৰণ হয় ড্যাশ হৰমন ছোৱালীৰ কৈশোৰ কালত নিঃসৰণ হয় কি হৰমন এইটো আমাৰ ইষ্ট্ৰজেন হৰমন ঠিক আছে ইষ্ট্ৰজেন বা ইয়াক অসমীয়াত এষ্ট্ৰজেন বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 22 যে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় ইষ্টত আমাৰ কি হয় অযৌন প্ৰজনন সংঘটিত হয় নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 23 যে পৰাগধানীত পোৱা যায় পৰাগধানীত কি পোৱা যায় পৰাগধানীত আমাৰ পোৱা যায় পৰাগ ৰেণু পোৱা যায় ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 24 যে তলৰ কোনটো যৌন সংক্ৰামিত ৰোগ নহয় ঠিক আছে তো হেপাটাইটিছ কি আমাৰ যৌন সংক্ৰামিত ৰোগ নহয় নেক্সট কোৱেশ্চনটো দিছে আমাক যে সমষ্টি অংগ এটা উদাহৰণ হ'ল প্ৰথম অপশ্যন দিয়া আছে আমাক আমাৰ বাহু আৰু কুকুৰৰ আগঠেং দ্বিতীয় অপশ্যন দিয়া আছে আমাক আমাৰ দাঁত আৰু হাতীৰ দাঁত আৰু তৃতীয় অপশ্যন দিয়া আছে আমাক আলু আৰু ঘাঁহৰ শিপা আৰু ডি অপশ্যন দিয়া আছে আমাক ওপৰৰ আটাইকেইটা তো তোমালোকে মনত ৰাখিবা ইয়াত যিমানকেইটা উদাহৰণ দিয়া আছে আটাইকেইটা বহুত গুৰুত্বপূৰ্ণ আৰু আটাইকেইটা আমাৰ কি সমষ্টি অংগৰ উদাহৰণ অৰ্থাৎ অপশ্যন ডি হ'ব আমাৰ কি কাৰেক্ট তাৰপিছৰ কোৱেশ্চনটো হ'ল আমাৰ যে বংশগতিৰ পিতৃক কাক বুলি জনা যায় তো বংশগতিৰ পিতৃ আমি কাক বুলি জানো গ্ৰেগৰ জোহান মেণ্ডেলক আমি কি বুলি কওঁ বংশগতিৰ পিতৃ বুলি জানো আমি সকলোৱে জানো ই মটৰ মাহ পৰীক্ষা কৰিছিল হয়নে নাই নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে মেণ্ডেলে তেখেতৰ এটা বংশাণুক পৰীক্ষাত মটৰ মাহৰ বিশুদ্ধ ওক আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটোৱাত অপত্যজনু এপটোত সৃষ্টি হোৱা ওক আৰু চাপৰ গছৰ অনুপাত পোৱা গৈছিল এইটো কিমান পোৱা গৈছিল অনুপাতটো ওক আৰু চাপৰ গছৰ অনুপাত 9:3:3:1 তোমালোকে মনত ৰাখিবা এপটোজনুত যেটো অনুপাত হয় ওক আৰু চাপৰ গছৰ সেইটো কিমান হয় 9:3:3:1 নেক্সট কোৱেশ্চনটোত আমাক এটা
দাপনৰ ৰশ্মি চিত্ৰ দিয়া আছে ইয়াৰ পৰা ক'ব লাগে যে গঠিত হোৱা প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব ঠিক আছে তো তোমালোকে চোৱা অবজেক্ট অৰ্থাৎ লক্ষ্যবস্তুটো আমাক ক'ত দিয়া আছে ভাস্কেন্দ্ৰৰ বাহিৰত দিয়া আছে তোমালোকে মনত ৰাখিবা লক্ষ্যবস্তু যদি ভাস্কেন্দ্ৰৰ বাহিৰত হয় প্ৰতিবিম্ব সদায় ক'ত গঠিত হ'ব ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত হ'ব ঠিক আছে চোৱা এনেকুৱা অপশ্যন আছেনে নাই তো এনেকুৱা অপশ্যন কোনটো আছে আমাৰ যে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত এইটো অপশ্যন চি আছে ঠিক আছে গতিকে অপশ্যন চি হ'ব আমাৰ কি কাৰেক্ট নেক্সট কোৱেশ্চন কৈছে আমাক কি যদি লেন্স এখনৰ ক্ষমতা -2D হয় তেন্তে লেন্সখনৰ প্ৰকৃতি কি হ'ব তোমালোকে মনত ৰাখিবা যে এখন অৱতল লেন্সৰ ক্ষমতা সদায় কি হয় ঋণাত্মক হয় আৰু উত্তল লেন্সৰ ক্ষমতা সদায় কি হয় ধনাত্মক হয় যেহেতু ইয়াত ক্ষমতা ঋণাত্মক দিয়া আছে গতিকে লেন্সখন আমাৰ কি হ'ব এখন অৱতল লেন্স হ'ব গতিকে অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক যে যদি উত্তল লেন্স এখনৰ ভাঁজ ব্যাসাৰ্ধ 32 সেন্টিমিটাৰ হয় তেন্তে দাপনখনৰ ফকাছ দৈৰ্ঘ্য হ'ব তোমালোকে মনত ৰাখিবা যিকোনো দাপন এখনৰ যদি ভাঁজ ব্যাসাৰ্ধ দিয়া থাকে ঠিক আছে তেন্তে তাৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব আমি এটা ফৰ্মুলা জানো যে ফকাছ দৈৰ্ঘ্য f কি r/2 ঠিক আছে তাৰমানে ভাঁজ ব্যাসাৰ্ধ যিমান হ'ব তাক 2 এৰে হৰণ কৰিলে আমি যিমানটো পাম সেইটো ফকাছ দৈৰ্ঘ্য ওলাব গতিকে 32ৰ আধা কিমান হ'ব 16 সেন্টিমিটাৰ হ'ব গতিকে অপশ্যন আমাৰ চি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চনটো কৈছে যে তৰা তীৰবিৰণিৰ কাৰণ হ'ল তৰাই তীৰবিৰাই কিয় তো এইটো আমাৰ অপশ্যন এ কাৰেক্ট বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাই কি কৰে তীৰবিৰাই নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক যে ডিফকাছ লেন্স ব্যৱহাৰ কৰা হয় ডিফকাছ লেন্স আমি কিয় ব্যৱহাৰ কৰোঁ যে চকুৰ যে প্ৰেছ বায়'পিয়া বেমাৰ আছে সেইটো প্ৰতিৰোধ কৰাৰ কাৰণে আমি ডিফকাছ লেন্স ব্যৱহাৰ কৰোঁ নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান মানুহৰ চকুৱে ক'ত প্ৰতিবিম্ব গঠন কৰে অক্ষিপট বা ৰেটিনাত প্ৰতিবিম্ব গঠন কৰে নেক্সট কোৱেশ্চনটো দিছে বিদ্যুতৰ আধানৰ এছআই একক হ'ল বিদ্যুতৰ আধানৰ এছআই একক কি আমাৰ কুলম ঠিক আছে নেক্সট কোৱেশ্চন কৈছে নেক্সট কোৱেশ্চন কৈছে এটা বৰ্তনীত তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে তো তোমালোকে মনত ৰাখিবা নিৰ্দেশ নকৰে বুলি কৈছে তো নিৰ্দেশ নকৰে বুলি ক'লে আমাৰ অপশ্যন বি হ'ব কাৰেক্ট ঠিক আছে আৰু যদি কয় কোনটো বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে তেনেহ'লে আমাৰ এও কাৰেক্ট ঠিক আছে বিও চিও কাৰেক্ট আৰু ডিও কাৰেক্ট কিন্তু নকৰে বুলি ক'লে আমাৰ কি যে বৈদ্যুতিক ক্ষমতাৰ প্ৰকাশ ৰাশি আই আৰ স্কয়াৰ নহয় এটো কি প্ৰকাশ ৰাশি ফৰ্মুলাটো কি আই স্কয়াৰ আৰ হয় মনত ৰাখিবা ভালকে যে এইটোৱে আমাৰ বৈদ্যুতিক ক্ষমতাৰ প্ৰকাশ ৰাশি নুখুচায় ঠিক আছে বৈদ্যুতিক ক্ষমতাৰ প্ৰকাশ ৰাশি কোনটো আই স্কয়াৰ আৰ ভি আই আৰু ভি স্কয়াৰ বাই আৰ নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে হৰ্ষবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ হৰ্ষবৰ্তনী মানে আমি সকলোৱে জানো শৰ্ট সাৰ্কিট ঠিক আছে যেতিয়া বৰ্তনী এটা হৰ্ষবৰ্তনী হয় তেতিয়া কি হয় বৰ্তনীত বুজন পৰিমাণে প্ৰবাহ কি হয় বৃদ্ধি পায় গতিকে সি নহয় এটো ডি হ'ব ঠিক আছে যে বুজন পৰিমাণে প্ৰবাহ কি হয় বৃদ্ধি পায় নেক্সট কোৱেশ্চনটো হ'ল যে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক বলা হয় বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক আমি কি বুলি কওঁ জেনাৰেটৰ বুলি কওঁ সকলোৱে জানা তোমালোকে নেক্সট কোৱেশ্চনটো কৈছে যেতিয়া প্ৰবাহ বঢ়োৱা হয় তেতিয়া সলেনয়েডৰ চুম্বক ক্ষেত্ৰ কি ঘটে প্ৰবাহ যদি বৃদ্ধি কৰা হয় সলেনয়েড এটা চুম্বক ক্ষেত্ৰ কি হ'ব বৃদ্ধি পাব ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় ঠিক আছে বায়ু শক্তি আমাৰ কি পৰম্পৰাগত শক্তিৰ উৎস নহয় নেক্সট কৈছে ইন্ধন ভিত্তিক তাপ শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা হয় ইন্ধন ভিত্তিক তাপ শক্তি প্ৰকল্পত আমি কি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰোঁ নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কি যে তলৰ কোনটোৱে খাদ্য শৃংখল গঠন কৰে কোনটোৱে খাদ্য শৃংখল গঠন কৰে ঠিক আছে ঘাঁহক আমি ছাগলীয়ে খায় ছাগলী আকৌ কোনে খায় মানুহে খায় গতিকে অপশ্যন বি আমাৰ কি খাদ্য শৃংখল গঠন কৰিব নেক্সট কৈছে কোৱেশ্চন তলৰ কোনটো জীৱ অনিম্নীকৰণ পদাৰ্থ যিবোৰ সহজে কি গেলি পচি নাযায় তো অপশ্যন সি আমাৰ কি কাৰেক্ট প্লাষ্টিকৰ বেগ কি জীৱ অনিম্নীকৰণ পদাৰ্থ নেক্সট কৈছে তলৰ কোনটো 3R অন্তৰ্ভুক্ত নহয় 3R মানে কি এটা আৰ এর বুজাব আমাক ৰিডিউস ঠিক আছে আনটোৱে বুজাব ৰিসাইকেল আৰু আনটো বুজাব ৰিইউজ কিন্তু ৰিজেনাৰেশ্যন আমাৰ 3R অন্তৰ্ভুক্ত নহয় ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল কি যে বৃহৎ নদীবান্ধ নিৰ্মাণত তলৰ কোনটো সমস্যাৰ সৃষ্টি হয় বৃহৎ নদীবান্ধ নিৰ্মাণত আমাৰ কি ওপৰৰ আটাইকেইটা সমস্যাৰ সৃষ্টি হয় সামাজিক অৰ্থনৈতিক পৰিবেশৰ সমস্যা ঠিক আছে গতিকে ওপৰৰ আটাইকেইটা আমাৰ শুদ্ধ ঠিক আছে নেক্সট কৈছে ভৱিষ্যতত ইন্ধন হিচাপে কাক জনা যায় ভৱিষ্যতৰ ইন্ধন হিচাপে আমি কাক জানো হাইড্ৰজেনক জানো কাৰণ হাইড্ৰজেনক যদি আমি দহন কৰোঁ তেনেহ'লে আমাৰ কি হয় পানী আৰু শক্তি উৎপন্ন হয় আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি ভিডিঅ'টো তোমালোকক ভাল লাগে তেন্তে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে